বাক্সাৰ অঞ্চলৰ নয়নতৰা থিয়েটাৰৰ আখৰা আৰম্ভ। ভাইমমান থিয়েটাৰৰ মাজেৰেহে আমি দৰ্শকৰ ওচৰত থিয় হওঁ। নিকুঞ্জ দাস। কোভিডকালীন সময়কো নেওচি অসমৰ ভাইমমান থিয়েটাৰ জগতৰ আগশাৰী তথা সমগ্ৰ পিটিআৰৰ প্ৰথম অসমীয়া ভাষী থিয়েটাৰ বাক্সা জিলাৰ অঞ্চলীৰ নয়নতৰা থিয়েটাৰৰ আজি আখৰা শুভ উদ্বোধন কৰা হয়। বিগত 10টা বছৰে ভাইমমান থিয়েটাৰ মঞ্চৰ জৰিয়তে সমগ্ৰ অসমবাসীক আনন্দৰ খোৰাক প্ৰদান কৰি অহা নয়নতৰা থিয়েটাৰৰ আজি আখৰা শুভ উদ্বোধন কৰা হয়। হোমযজ্ঞ সমাপনৰ পাছত বিশিষ্ট শিল্পী নবীন বৰুৱাই ৰঙা ফিটা কাটি নয়নতৰা থিয়েটাৰৰ মূল তোৰণ উদ্ঘাটন কৰে। বিশিষ্ট সমাজকৰ্মী তথা জ্যেষ্ঠ অধিবক্তা গিৰিধৰ চৌধুৰীয়ে আখৰা গৃহ মুকলি কৰাৰ পাছত নয়নতৰা থিয়েটাৰৰ তৰফৰ পৰা কেইগৰাকীমান সাংবাদিকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। নাট্যকাৰ ৰঞ্জিত দাসে আখৰাৰ শুভাৰম্ভ কৰা আখৰাত বিশিষ্ট অভিনেতা প্ৰাণজিৎ দাস আৰু আগশাৰীৰ অভিনেত্ৰী বিজুমণি চুতীয়াই অভিনয়েৰে আখৰাৰ শুভাৰম্ভ কৰে। কোভিড মহামাৰীৰ সৈতে যুঁজ দিবলৈ ওলাই আহি নয়নতৰা থিয়েটাৰৰ প্ৰযোজক নিকুঞ্জ দাসে কয়, আমি ভাইমমান থিয়েটাৰৰ যোগেদি দৰ্শকৰ ওচৰত থাকোঁ, কিন্তু কোভিড মহামাৰীৰ বাবে বিগত 2টা বছৰে আমি দৰ্শকৰ ওচৰত থাকিব পৰা নাই। আজি আমি দৰ্শকৰ ওচৰলৈ যাব পাম বুলি উৎসাহিত হৈ পৰিছোঁ। কোভিডকালীন পৰিৱেশৰ বাবে বহু কলা কৌশলীক জীৱিকাৰ সন্ধান আন কামত ব্ৰতী হৈছে। সেয়ে এই বছৰো যদি আমি ভাইমমান থিয়েটাৰ নকৰোঁ আৰু বহু কেইগৰাকী কলা কৌশলী হেৰুৱালোহেঁতেন। এই বৰ্ষত ৰঞ্জিত দাসৰ কলংক, সমৰেন্দ্ৰ বৰ্মনৰ গুৰুদেৱ আৰু পংকজ চৌধুৰীৰ তেজীমলা নাটকেৰে নয়নতৰা থিয়েটাৰ দৰ্শনৰ মাজত আত্মপ্ৰকাশ কৰিবলৈ নয়নতৰা থিয়েটাৰে দৰ্শকৰ মাজত আত্মপ্ৰকাশ কৰিবলৈ ওলাই আহিছে। কোভিডৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে সুবিধা প্ৰদান কৰিলে আমি অক্টোবৰৰ 1 তাৰিখৰ পৰা নাট্যযাত্ৰা চলাম। এইবাৰ আহ্বায়ক কমিটিসমূহৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ। ৰৈ আছিলোঁ নাটক কৰিম বুলি, কিন্তু সেই সুযোগটো পোৱা নাছিলোঁ। এইবাৰ যেতিয়া গম পালোঁ যে আমাক আখৰা কৰিবলৈ অনুমতি দিছে আৰু নৱদৰ্শকো আগবাঢ়ি আহিছে, তেতিয়াৰ পৰা আমি অসমৰ ৰাইজক কিবা এটা দিব পাৰিম বুলি আশা কৰি মানসিকতাটো বান্ধি আমি নাটক কৰিবলৈ ওলাই আহিছোঁ। আৰু ৰাইজেও ৰৈ আছে। আজি বহুদিন 2 বছৰে নাটক চাবলৈ পোৱা নাই। ভ্ৰাম্যমানত নাটক চাবলৈ মানুহ ৰৈ আছে। এই নাটকখিনি তেওঁলোকে চাওক, ভাল পাব চাই। নাই, থাৰ্ড ৱেভ আহিব বুলি শুনিছোঁ, কিন্তু আমি এতিয়া আচলতে এই মহামাৰীৰ লগত সহবাস কৰিব লাগিব। কোভিড পৰিস্থিতিৰ লগত সহবাস কৰিব লাগিব, তেতিয়া আমি জীয়াই থকাৰ বাট মুকলি হ'ব। কাৰণ থাৰ্ড ৱেভ আহিব, 4th ৱেভ আহিব, 5th ৱেভ আহিব, এটাৰ পিছত এটা ৱেভ আহি থাকিব। আমি মানুহবিলাক বহি থাকিম একো কাম বন নকৰি, তেনেকৈতো চলিব নোৱাৰে ন। তেনেকৈ কোনো চলিব নোৱাৰে। চবৰে সংসাৰৰ কথা আছে, কিবা কথা আছে। আমাৰ যি নাটক কলংক, খুব এখন সুন্দৰ নাটক, বাস্তৱ ধৰ্মী নাটক। আৰু আমাৰ নাট্যকাৰ ৰঞ্জিত দাসদেৱে যি নাটক লিখে, সেই নাটক সদায় এটা বস্তু থাকে, সেয়া হ'ল যে বাস্তৱতা আৰু সত্যতা থাকে। সত্যৰ ওপৰত ভিত্তি কৰি এখন নাটক লিখা হয়। আৰু নাটকৰ দায়িত্ব যিটো পৰিচালনা মোক অৰ্পণ কৰা হৈছে। আৰু ভাবিছোঁ বৰ সুন্দৰ এখন নাটক হ'ব, বৰ ধুনীয়া এখন নাটক হ'ব। এই নাটকখনে সমগ্ৰ অসমতে এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব, ৰাইজক হহুৱাব, কন্দুৱাব, মনোৰঞ্জন দিব। চাওক, এতিয়া থিয়েটাৰ এখন আজি আমাৰ সমগ্ৰ অসমতে বহুত দামী থিয়েটাৰ, যিবিলাক আমি A ক্লাছ বুলি কোৱা হয়, বহুতেই এইবাৰ নাটক নকৰোঁ বুলি সিদ্ধান্ত লৈছে। তাৰপিছতো কিন্তু আমি বহুত সাহস কৰিছোঁ, বহুত কষ্ট কৰি পেলাই আমি ওলাইছোঁ যে নাটকখন আমি উলিয়াওঁ। এইকাৰণে উলিয়াইছোঁ আমি কষ্ট কৰি। ইয়াৰ লগত যিখিনি কলা কুশলী শিল্পী আজি অত বছৰে 2 বছৰে এনেকৈ বহি আছে, আৰু কাম নাই ধাম নাই, যদিহে কিবা কাৰণত উলিয়াই নিব পৰা যায়। কামত সোমাই পৰিছে, কোনোবাই চব্জিৰ দোকান দিছে, কোনোবাই কোম্পানীত কাম কৰিছে। গতিকে আমাৰ ভ্ৰাম্যমানৰ পৰা এনেকৈ গোটেই আৰ্টিষ্ট কলা কৌশলীখিনি যদি আমি আজি এই বছৰ আমি থিয়েটাৰ নকৰিলোঁ হয়, আৰু বহুকেইজন আমি আৰ্টিষ্ট কলা কৌশলীক আমি হেৰুৱাব লাগিলোঁ হয়। কি নাটক লৈছে আৰু কেতিয়াৰ পৰা আচ্ছা, এই বছৰ আমি নাটক লৈছোঁ ৰঞ্জিত দাসৰ কলংক, সমৰেন্দ্ৰ বৰ্মনৰ গুৰুদেৱ আৰু পংকজ চৌধুৰীৰ এক কালজয়ী গল্পৰ নাট্যৰূপ দিছে তেওঁ, বুঢ়ী আইৰ সাধুৰ তেজীমলা। আৰু আমি দৰ্শকৰ মাজত যদিহে অসম চৰকাৰে
কোভিড প্ৰট'কলৰ যদি আমাক দিয়ে নাট কৰাৰ সুবিধা তেতিয়াহ'লে আমি অক্টোবৰৰ 1 তাৰিখৰ পৰা নাট্যযাত্ৰা চলাম। আহ্বায়ক কমিটিৰ পৰা বহুত সঁহাৰি পাইছোঁ। প্ৰতিদিনে 8-10খনকৈ কমিটিয়ে আমাক ফোন কৰি আছে পেণ্ডেল বিচাৰি। অন্য বছৰৰ তুলনাত এই বছৰ আমি বহুত সঁহাৰি। বাক্সাৰ জালাহৰ পৰা কণমণি শৰ্মাৰ ৰিপৰ্ট ফ্ৰণ্টিয়াৰ লাইভ।